ॐ श्रीगणेशाय नमः। নমস্কাৰ তাৰা চিতাৰা পণ্ডিত জ্যোতিক চেনেলৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। পঞ্চাং হৈছে মহাজাগতিক শক্তিৰ সৈতে আমাৰ সম্পৰ্ক স্থাপন কৰাৰ এক পবিত্ৰ মাধ্যম। গ্ৰহৰ অৱস্থানৰ বিষয়ে জনাৰ আগতে আহক আজিৰ পবিত্ৰ পঞ্চাঙৰ ওপৰত চকু ফুৰাওঁ, কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত জয় শ্ৰীৰাম বা আপোনাৰ কথা নিশ্চয় লিখিব। আজি দেওবাৰ ২০২৬ চনৰ ১২ জুলাই। আজি জ্যেষ্ঠ মাহৰ কৃষ্ণপক্ষৰ দ্বাদশী তিথি। দ্বাদশী তিথিক ভগৱানৰ আশীৰ্বাদ লাভৰ বাবে অতি পবিত্ৰ বুলি গণ্য কৰা হয়। আজি ৰোহিণী নক্ষত্ৰ, যিয়ে সৃষ্টিশীলতা আৰু সুখ কঢ়িয়াই আনে। ৰাতি ৮:০৭ বৃদ্ধিযোগ থাকিব, যিয়ে উন্নতি আৰু সমৃদ্ধিৰ পথ প্ৰশস্ত কৰে। আজি সূৰ্যোদয় ৰাতিপুৱা ৫:৪৯ আৰু সূৰ্যাস্ত সন্ধিয়া ৭:১৭ হ'ব। সন্ধিয়া ৫:৩৬ পৰা ৭:১৭ ৰাহু কাল থাকিব। এই সময়ত কোনো গুৰুত্বপূৰ্ণ কাম নকৰিব। আৰু আজিৰ আটাইতকৈ শুভ অভিজিত মুহূৰ্ত ৰাতিপুৱা ১১:৫৯ পৰা দুপৰীয়া ১২:৫৯ থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো কোনো বাধ্যতামূলক নহয়। যদি আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মেষ ৰাশিৰ জাতক জাতিকাসকল, আজি ১২ জুলাই দেওবাৰ আপোনালোকৰ বাবে অতি সৃষ্টিশীল আৰু আনন্দদায়ক দিন। চন্দ্ৰ আজি আপোনাৰ দ্বিতীয় স্থান অৰ্থাৎ বৃষ ৰাশিত আৰু ৰোহিণী নক্ষত্ৰত প্ৰৱেশ কৰিছে। আপোনাৰ ৰাশিত অশ্বিনী নক্ষত্ৰৰ প্ৰভাৱ থকাৰ বাবে আজি আপোনাৰ মনত কিবা নতুন আৰু সৃষ্টিশীল কৰাৰ তীব্ৰ ইচ্ছা জাগিব। কৰ্মক্ষেত্ৰত আপোনাৰ এই সৃষ্টিশীলতাৰ সকলোৱে প্ৰশংসা কৰিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আজি আপুনি আপোনাৰ কামবোৰ অতি আনন্দৰে কৰিব আৰু সময়মতে সম্পূৰ্ণ কৰিব। ঘৰৰ পৰিৱেশত আজি শান্তি আৰু আনন্দ বিৰাজ কৰিব, কাৰণ আপোনাৰ মন আজি অতি উৎফুল্লিত। পৰিয়ালৰ কোনো সদস্যৰ সৈতে যদি কিবা পুৰণি মতভেদ আছে, তেন্তে আজি সেয়া মৰমেৰে সমাধান কৰাৰ আপোনাৰ সম্পূৰ্ণ প্ৰস্তুতি থাকিব। দুপৰীয়া ২ বজাৰ আশে-পাশে আপোনাৰ শক্তিৰ মাত্ৰা সৰ্বোচ্চ হ'ব। সেয়ে গুৰুত্বপূৰ্ণ কামবোৰ সেই সময়ত কৰাটো লাভজনক হ'ব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব জানি লওক। শিক্ষাৰ্থী বন্ধুসকল, আজিৰ দিনটো পঢ়া-শুনাৰ পৰিৱৰ্তে আপোনাৰ চখ বা শখবোৰক সময় দিয়াৰ বাবে উত্তম। আপোনাৰ কলাত্মক দিশটোৱে আজি নতুন গতি পাব। যুৱ প্ৰজন্মৰ বাবে আজিৰ দিনটো প্ৰেম আৰু আনন্দৰ। সংগীৰ সৈতে সময় কটালে মনত সতেজতা আহিব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰৰ পৰিৱেশ প্ৰফুল্লিত ৰখাৰ। পৰিয়ালৰ সৈতে মিলি কিবা নতুন কৰাৰ চেষ্টা কৰক। চাকৰি আৰু ব্যৱসায়ত আজি আপুনি আপোনাৰ কামৰ স্বীকৃতি পাব। উচ্চপদস্থ বিষয়াৰ পৰা প্ৰোৎসাহন লাভ কৰিব। বয়োজ্যেষ্ঠসকলে আজি প্ৰকৃতিৰ সান্নিধ্যত অলপ সময় কটাওক। ই আপোনাক মানসিক শান্তি দিব। আজিৰ শুভ ৰং গোলাপী। শনিৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি আজি প্ৰকৃতিৰ সৈতে সময় কটোৱাটো আপোনাৰ বাবে শ্ৰেষ্ঠ উপায়। বন্ধুসকল, আজিৰ এটা সৰু প্ৰশ্ন, আপুনি কি ভাবে? জীৱনত উন্নতি কৰিবলৈ কঠোৰ পৰিশ্ৰম বেছি গুৰুত্বপূৰ্ণ নে ভাগ্যৰ সহায়? কমেণ্টত নিশ্চয় জনাব। এই মাৰ্গদৰ্শন আপোনালোকলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মেষ ৰাশিৰ জাতক জাতিকাসকল, আজি ১২ জুলাই আপোনালোকৰ বাবে এক অতি আনন্দদায়ক আৰু প্ৰফুল্লিত দিন হ'ব। আজি চন্দ্ৰ আপোনালোকৰ নিজৰ ৰাশি বৃষ ৰাশিত আৰু ৰোহিণী নক্ষত্ৰত অৱস্থান কৰিছে। আপোনাৰ ৰাশিত মঙ্গলৰ উপস্থিতি আৰু ৰোহিণী নক্ষত্ৰৰ প্ৰভাৱে আপোনাক আজি অতি উৎসাহী কৰি তুলিব। আজি আপুনি মন খুলি হাঁহিব, ধেমালি কৰিব আৰু নিজৰ মনৰ কথা আনৰ আগত প্ৰকাশ কৰিবলৈ ভাল পাব। আজি আপুনি সেইবোৰ কাম কৰক যিবোৰ আপুনি সঁচাকৈয়ে ভাল পায়, কাৰণ ই আপোনাৰ আত্মবিশ্বাস বঢ়াব আৰু আপোনাক অধিক সুখী কৰি তুলিব। গ্ৰহৰ এই অৱস্থানে আপোনাক জীৱনৰ প্ৰতি এক নতুন দৃষ্টিভংগী দিব, যাৰ ফলত আপোনাৰ মন শান্ত আৰু সন্তুষ্ট হৈ থাকিব।
বিভিন্ন ক্ষেত্ৰৰ লোকসকলৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। শিক্ষাৰ্থী বন্ধুসকল, আজিৰ দিনটোত পঢ়া-শুনাৰ লগতে আপোনাৰ সৃষ্টিশীল কাম-কাজত মনোযোগ দিয়ক। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা সকলৰ বাবে আজিৰ দিনটো অতি মধুৰ। আপোনাৰ সংগীৰ সৈতে সম্পৰ্ক অধিক গাঢ় হ'ব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা কামৰ পৰা অলপ বিৰতি লৈ নিজৰ বাবে সময় কটোৱাৰ দিন। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি নতুন পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ অতি উত্তম সময়। বয়োজ্যেষ্ঠসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব আৰু অলপ সময় শান্ত হৈ ধ্যান কৰিব। আজি দুপৰীয়া ১ বজাৰ পৰা ৩ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। আজি ক'লা ৰং আপোনাৰ বাবে ভাগ্যশালী হ'ব। আজি এটা পুণ্যৰ কাম হিচাপে কোনো দৰিদ্ৰ লোকক পানী বা ঠাণ্ডা পানীয় খুৱাওক। আপোনাৰ মনৰ পৰা সকলো নেতিবাচক চিন্তা আঁতৰাব। বন্ধুসকল, আজিৰ আমাৰ প্ৰশ্ন: আপোনাৰ মতে জীৱনত সফল হ'বলৈ ভাগ্য বেছি দৰকাৰী নে কঠোৰ পৰিশ্ৰম? কমেণ্টত নিশ্চয় জনাব। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত দান দি আমাৰ চেনেলক সহায় কৰক। যদি সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰিয় মিথুন ৰাশিৰ ব্যক্তিসকল, আজি 12 জুলাই আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ফল পোৱাৰ দিন। চন্দ্ৰ বৃষ ৰাশিত অৱস্থান কৰাৰ বাবে আপোনাৰ জীৱনলৈ মান-সন্মান, ধন আৰু প্ৰগতিৰ নতুন পথ মুকলি হৈছে। এই সপ্তাহটো আপোনাৰ বাবে এক সুন্দৰ আৰম্ভণি। আপোনাৰ মনত থকা ধাৰণাবোৰ কাৰ্যকৰী কৰিবলৈ এয়াই সঠিক সময়। বৰ্তমান আপোনাৰ জীৱন যি দিশত আগবাঢ়িছে তাত আপুনি সন্তুষ্ট হ'ব। আপোনাৰ পৰিচয় আৰু প্ৰভাৱ ব্যৱহাৰ কৰি নিজৰ আৰু উপকাৰৰ বাবে আজি কিবা ভাল কাম কৰক। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ দিনটো পঢ়া-শুনাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। নতুন কিবা শিকিবলৈ আপোনাৰ আগ্ৰহ বাঢ়িব। যুৱক-যুৱতী আৰু প্ৰেম সম্পৰ্কত থকা সকলৰ বাবে আজিৰ দিনটো আনন্দদায়ক। সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক মজবুত হ'ব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা কাম আৰু পৰিয়ালৰ সৈতে সময় কটোৱাৰ বাবে উত্তম। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো অৰ্থনৈতিক প্ৰগতিৰ। আপোনাৰ পৰিশ্ৰমৰ ফল আপুনি নিশ্চিতভাৱে পাব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব আৰু অলপ সময় ধ্যান কৰিব। আজিৰ শুভ কাম: আজি কোনো নতুন কাম আৰম্ভ কৰিবলৈ বা গুৰুত্বপূৰ্ণ কামৰ বাবে দুপৰীয়া ২ বজাৰ পৰা ২ বজাৰ ৩০ মিনিটৰ ভিতৰৰ সময়টো অতি শুভ। আজি কমলা ৰঙৰ কাপোৰ পিন্ধিলে আপুনি ইতিবাচক শক্তি পাব। আজি কোনো দৰিদ্ৰ লোকক সহায় কৰক। আজিৰ প্ৰশ্ন: আপোনাৰ মতে জীৱনত সফলতাৰ বাবে ভাগ্য বেছি গুৰুত্বপূৰ্ণ নে পৰিশ্ৰম? কমেণ্টত জনাব বন্ধুসকল। এই মাৰ্গদৰ্শন আপোনালোকলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰিয় কৰ্কট ৰাশিৰ জাতক-জাতিকাসকল, আজি 12 জুলাই আপোনালোকৰ বাবে বৌদ্ধিক বিকাশ আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ এক সুন্দৰ দিন। চন্দ্ৰ বৃষ ৰাশিত অৱস্থান কৰাৰ বাবে আপোনাৰ চিন্তাশক্তি অতি প্ৰখৰ হ'ব, যিটো আপুনি আপোনাৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিব। পৃথিৱীত সফলতা লাভ কৰাৰ দৌৰত আপুনি হয়তো অলপ চাপত থাকিব পাৰে, কিন্তু আপোনাৰ লক্ষ্যত মনোযোগ দিলে সকলো কাম আপোনাৰ পৰিকল্পনা অনুসৰিয়েই হ'ব। নিজৰ ওপৰত বিশ্বাস ৰাখক আৰু পৰিস্থিতিৰ সন্মুখীন সাহসৰ সৈতে কৰক। আপুনি জীৱনৰ সকলো বাধা অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। বিভিন্ন বয়সৰ লোকৰ বাবে নিৰ্দেশনা: ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি পঢ়া-শুনাত মনোযোগ বৃদ্ধি পাব। নতুন কিবা শিকিবলৈ আজিৰ দিনটো অতি উত্তম। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা সকলৰ বাবে আজি পুৰণি বন্ধুৰ সৈতে সাক্ষাৎ হোৱাটো মনৰ বাবে আনন্দদায়ক হ'ব। সম্পৰ্কত স্বচ্ছতা ৰাখক। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কাম-কাজ আৰু পৰিয়ালৰ যত্ন লোৱাত দিনটো পাৰ হ'ব। আপোনাৰ কষ্টৰ প্ৰশংসা হ'ব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজি নতুন সুযোগৰ দিন। আপোনাৰ কামত নতুন ধাৰণা আহিব যি ভৱিষ্যতে উপকাৰী হ'ব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ যত্ন ল'ব। পুৰণি বন্ধুৰ সৈতে কথা পাতিলে আপুনি মানসিক শান্তি পাব। আজি কোনো পুৰণি বন্ধুৰ সৈতে কথা পতা বা সাক্ষাৎ কৰাটো আপোনাৰ বাবে এক পুণ্যৰ কাম হ'ব। আজি হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰাৰ পৰা বিৰত থাকক। দুপৰীয়া 2:15 পৰা 1:50 লৈ সময়খিনি আপোনাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ অনুকূল। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্ন: আপুনি কি ভাবে? জীৱনত সফল হ'বলৈ ভাগ্য নে পৰিশ্ৰম বেছি গুৰুত্বপূৰ্ণ? কমেণ্টত জনাব।
এই মাৰ্গদৰ্শন আপোনালোকলৈ আগবঢ়াবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় সিংহ ৰাশিৰ জাতকসকল, আজি 12 জুলাই আপোনালোকৰ বাবে অতি উৎসাহ আৰু প্ৰগতিৰ দিন। আজি চন্দ্ৰ বৃষ ৰাশিত থকাৰ বাবে আপোনাৰ ওপৰত ইয়াৰ অতি ইতিবাচক প্ৰভাৱ পৰিব। সূৰ্য মিথুন ৰাশিত থকাৰ বাবে আপুনি আপোনাৰ লক্ষ্য পূৰণ কৰিবলৈ নতুন শক্তি লাভ কৰিব। আজি আপুনি আপোনাৰ জীৱনৰ ডাঙৰ লক্ষ্যবোৰ পূৰণ কৰিবলৈ আকাশলৈ হাত মেলি দিবলৈ সাজু হ'ব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব ল'বলৈ ভয় নকৰিব, কাৰণ এই দায়িত্ববোৰেই আপোনাক আপোনাৰ কেৰিয়াৰত আগবাঢ়ি যোৱাত সহায় কৰিব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনেকুৱা হ'ব সেয়া চাওঁ আহক। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো পঢ়া-শুনাত নতুন পৰীক্ষা-নিৰীক্ষা কৰিবলৈ অতি উত্তম। আপোনাৰ মনোযোগ বৃদ্ধি পাব আৰু কঠিন বিষয়বোৰ সহজ যেন লাগিব। যুৱ প্ৰজন্ম আৰু প্ৰেমৰ সম্পৰ্কৰ বাবে আজিৰ দিনটো অতি ৰোমান্টিক। সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক অধিক দৃঢ় হ'ব আৰু পাৰস্পৰিক বিশ্বাস বৃদ্ধি পাব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰৰ পৰিৱেশত ইতিবাচক পৰিৱৰ্তন অনাৰ দিন। ঘৰৰ পৰিৱেশ আনন্দময় হৈ থাকিব আৰু আপুনি পৰিয়ালৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ। আপোনাৰ কামৰ প্ৰশংসা হ'ব আৰু আপুনি নতুন সুযোগ লাভ কৰিব পাৰে। ব্যৱসায়ীসকলে আজি আৰ্থিক লাভৰ প্ৰবল সম্ভাৱনা আছে। বয়োজ্যেষ্ঠসকলে আজি নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে। আজিৰ দিনটো শান্তিত অতিবাহিত কৰাটো আপোনাৰ বাবে হিতকাৰী হ'ব। আজি এখন ভাল কিতাপ পঢ়া বা নতুন কিবা এটা শিকা আপোনাৰ বাবে অতি শুভ হ'ব। আজি আপোনাৰ ভাগ্যশালী ৰং বেঙুনীয়া। বিয়লি 4:15 পৰা 5 বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। ৰাহুৰ নেতিবাচক প্ৰভাৱৰ পৰা হাত সাৰিবলৈ আজি এটা ৰত্ন বা লকেট পিন্ধাটোৱে আপোনাক মানসিক স্পষ্টতা দিব। আজিৰ প্ৰশ্ন আপোনাৰ মতে, জীৱনত সফল হ'বলৈ কঠোৰ পৰিশ্ৰম বেছি প্ৰয়োজনীয় নে ভাগ্য? কমেণ্টত অৱশ্যেই জনাব। বন্ধুসকল, এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমাৰ দলে বহু কষ্ট কৰে। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত স্কেন কৰি আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ আচল শক্তি। প্ৰিয় কন্যা ৰাশিৰ জাতক-জাতিকাসকল, আজি 12 জুলাই আপোনালোকৰ বাবে আত্মবিশ্লেষণৰ দিন। চন্দ্ৰ আজি বৃষ ৰাশি আৰু ৰোহিণী নক্ষত্ৰত অৱস্থান কৰিছে, যাৰ ফলত আপুনি আপোনাৰ স্বাভাৱিক যুক্তিৰ বিপৰীতে অলপ আৱেগিক বা হঠকাৰী সিদ্ধান্ত ল'ব পাৰে। মনত পুৰণি কিবা কথাৰ বোজা থাকিব পাৰে, যাৰ বাবে আপুনি অস্থিৰ অনুভৱ কৰিব পাৰে। কিন্তু মনত ৰাখিব, খৰখেদাকৈ লোৱা যিকোনো সিদ্ধান্তই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। শান্ত হৈ থাকক, ধৈৰ্য ধৰক আৰু পৰিস্থিতিটো বুজিবলৈ চেষ্টা কৰক। বিভিন্ন বয়সৰ লোকৰ বাবে পৰামৰ্শ। ছাত্ৰ-ছাত্ৰীসকল, আজি পঢ়া-শুনাত মনোযোগ দিয়াটো অলপ কঠিন হ'ব পাৰে। নতুন কিবা শিকাৰ পৰিৱৰ্তে পুৰণি পাঠবোৰ পুনৰাবৃত্তি কৰাটো অধিক লাভজনক হ'ব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তৰ্ক-বিতৰ্ক পৰিহাৰ কৰক। আপোনাৰ সঙ্গীৰ আৱেগ বুজিবলৈ চেষ্টা কৰক। খংমূৰত নক'ব। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কামৰ মাজতো নিজৰ বাবে অলপ সময় উলিওৱাটো প্ৰয়োজনীয়। নতুন কিবা এটা চখ বা হবি আৰম্ভ কৰক। ই আপোনাক মানসিক শান্তি দিব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়ত আজি সাৱধানতা অৱলম্বন কৰক। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ ল'ব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। অলপ খোজ কঢ়া বা পাতল ব্যায়াম কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। আজি কমলা ৰং আপোনাৰ বাবে শুভ, যিয়ে নেতিবাচক শক্তিক আঁতৰাই ৰাখিব। দুপৰীয়া 2 বজাৰ পৰা 3 বজালৈ গুৰুত্বপূৰ্ণ কাম কৰাৰ বাবে উত্তম সময়। আজি নতুন কিবা এটা হবি আৰম্ভ কৰাটো আপোনাৰ বাবে এক উত্তম উপায় হ'ব। বন্ধুসকল, আজিৰ প্ৰশ্ন, আপুনি কি ভাবে, জীৱনত সফল হ'বলৈ ভাগ্য বেছি গুৰুত্বপূৰ্ণ নে কঠোৰ পৰিশ্ৰম? আপোনাৰ মতামত কমেণ্টত জনাব। লগতে চেনেলটোক আৰ্থিকভাৱে সহায় কৰিবলৈ ভিডিঅ'ৰ আৰম্ভণিতে দিয়া QR কোডটো ব্যৱহাৰ কৰক। যদি সম্ভৱ নহয়, তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি আমাক সমৰ্থন কৰক। প্ৰিয় তুলা ৰাশিৰ ব্যক্তিসকল, আজি 12 জুলাই আপোনালোকৰ বাবে এক অতি আনন্দদায়ক আৰু বৌদ্ধিকভাৱে সমৃদ্ধ দিন। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা অষ্টম স্থানত অৰ্থাৎ বৃষ ৰাশি
আৰু ৰোহিণী নক্ষত্ৰত ভ্ৰমণ কৰি আছে। আজি আপোনাৰ চিন্তা কৰাৰ ক্ষমতা শীৰ্ষত থাকিব, যাৰ ফলত আপুনি যিকোনো জটিল কাম সহজে সমাধান কৰিব পাৰিব। আজি আপুনি মনৰ পৰা অতি পাতল আৰু উৎসাহিত অনুভৱ কৰিব। অৱশ্যে, এটা সৰু পৰামৰ্শ: আশে-পাশে থকা কথাবোৰৰ বাবে আপোনাৰ মনোযোগ বিচলিত হ'ব পাৰে, গতিকে কামত সম্পূৰ্ণ মনোযোগ দিয়ক। যি কাম আপুনি বহু দিন ধৰি পিছুৱাই আছিল, সেয়া সম্পূৰ্ণ কৰিবলৈ আজিৰ দিনটো সৰ্বোত্তম। আজি আপোনাৰ মানসিক শক্তিৰ মাত্ৰা অতি উচ্চ হ'ব, গতিকে যিবোৰ কাম আপুনি কঠিন বুলি ভাবিছিল, সেইবোৰ আজি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। শিক্ষাৰ্থীসকল, আজি আপোনাৰ একাগ্ৰতা বৃদ্ধি পাব, কিন্তু ছ'চিয়েল মিডিয়া বা অন্যান্য কথাত মনোযোগ বিচলিত হ'বলৈ নিদিব। পঢ়া-শুনাৰ সঠিক পৰিকল্পনা কৰক। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে আজিৰ দিনটো অতি সুন্দৰ। সঙ্গীৰ সৈতে আপোনাৰ কথোপকথন অধিক স্পষ্ট আৰু মধুৰ হ'ব। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰুৱা কামত নতুন পৰীক্ষা কৰাৰ দিন। ঘৰৰ পৰিৱেশ আজি অতি ইতিবাচক হৈ থাকিব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো প্ৰগতিৰ দিন। কঠিন যেন লগা কামবোৰ আজি সহজে সম্পূৰ্ণ হ'ব। বয়োজ্যেষ্ঠসকলে আজি নিয়মীয়া ব্যায়ামৰ ওপৰত গুৰুত্ব দিব লাগে। স্বাস্থ্যৰ যত্ন লোৱাটো আজি আপোনাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। আজিৰ শুভ কাৰ্য: আজি কোনো নতুন কাম আৰম্ভ কৰিবলৈ বা পুৰণি কাম শেষ কৰিবলৈ বিয়লি ৪ বজাৰ পৰা ৫ বজালৈ সময়টো অতি শুভ। আজি নীলা ৰঙৰ পোছাক পিন্ধাটো আপোনাৰ বাবে ভাগ্যশালী হ'ব। শনিৰ তীব্ৰ শক্তিৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ নিয়মীয়াকৈ ব্যায়াম কৰক আৰু সম্ভৱ হ'লে কোনো ৰত্ন বা ধাতু লগত ৰাখক। আজিৰ প্ৰশ্ন: আপুনি কি ভাবে, জ্যোতিষশাস্ত্ৰ অনুসৰি মানুহৰ জীৱনত ভাগ্যৰ অৱদান বেছি নে পৰিশ্ৰমৰ? আপোনাৰ মতামত কমেণ্টত নিশ্চয় জনাব বন্ধুসকল। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত আপোনাৰ ইচ্ছা অনুসৰি দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনাৰ সমৰ্থনেই আমাৰ প্ৰকৃত শক্তি। প্ৰিয় বৃশ্চিক ৰাশিৰ ব্যক্তিসকল, আজি 12 জুলাই দেওবাৰ আপোনালোকৰ বাবে সম্পৰ্কৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিবলগীয়া দিন। আজি চন্দ্ৰ বৃষ ৰাশি আৰু ৰোহিণী নক্ষত্ৰত থকাৰ বাবে আপোনাৰ কোনো আপোনজন বা বন্ধুৰ সৈতে মতানৈক্য হ'ব পাৰে। খঙৰ বশৱৰ্তী হৈ কোনো ভুল সিদ্ধান্ত নল'ব। পুৰণি মধুৰ স্মৃতিবোৰ মনত পেলাওক আৰু সম্পৰ্কক গুৰুত্ব দিয়ক। কেতিয়াবা এটা ফোন ক'লেই সকলো ঠিক কৰি দিব পাৰে। হয়তো তেওঁ আপোনাৰ পৰা অলপ আগ্ৰহৰ আশা কৰি আছে। কোনো কাম আৰম্ভ কৰাৰ আগতে ভালদৰে চিন্তা কৰিব, নহ'লে খেলিমেলি হ'ব পাৰে। বিভিন্ন বয়সৰ লোকৰ বাবে পৰামৰ্শ: ছাত্ৰ-ছাত্ৰীসকলে আজি মন শান্ত ৰাখিবলৈ চেষ্টা কৰক। পঢ়াত মনোযোগ দিবলৈ শান্ত সংগীত শুনিব পাৰে। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত আজি অলপ উত্তেজনা থাকিব পাৰে। সম্পৰ্কত পুনৰ মৰম ঘূৰাই আনিবলৈ আপুনি আগভাগ ল'ব লাগিব। গৃহিণীসকলে আজি ঘৰৰ পৰিৱেশ শান্ত ৰাখিবলৈ চেষ্টা কৰক। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলে আজি কোনো কামতে খৰখেৰ নকৰিব। বয়োজ্যেষ্ঠসকলে আজি নিজৰ স্বাস্থ্য আৰু ঔষধৰ প্ৰতি বিশেষ যত্ন ল'ব। আজিৰ উপায়: মনৰ শান্তিৰ বাবে আজি শান্ত আৰু সুমধুৰ সংগীত শুনক। ই আপোনাৰ মনৰ বোজা পাতল কৰিব। বন্ধুসকল, আজি মোৰ আপোনালোকলৈ এটা জ্যোতিষীয় প্ৰশ্ন আছে। আপোনালোকৰ মতে সম্পৰ্কৰ তিক্ততা দূৰ কৰিবলৈ আটাইতকৈ ডাঙৰ অস্ত্ৰ কি, প্ৰেম নে ক্ষমা? কমেণ্টত জনাব। এই মাৰ্গদৰ্শন আপোনালোকলৈ আগবঢ়াবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত দান দি আমাৰ চেনেলক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় ধনু ৰাশিৰ জাতক-জাতিকাসকল, আজি 12 জুলাই দেওবাৰ আপোনালোকৰ বাবে এক অতি শান্ত আৰু সুশৃংখল দিন হ'ব। চন্দ্ৰ আজি বৃষ ৰাশি আৰু ৰোহিণী নক্ষত্ৰত অৱস্থান কৰিছে, যাৰ ফলত আপুনি মানসিকভাৱে যথেষ্ট সুস্থিৰ অনুভৱ কৰিব। ঘৰৰ বা কৰ্মক্ষেত্ৰৰ অগোচালো কামবোৰ গুচাবলৈ আজিৰ দিনটো অতি উত্তম। সৰু সৰু কামবোৰৰ প্ৰতি মনোযোগ দিলে আপোনাৰ মানসিক চাপ কমিব। যদি আপুনি কিবা নতুন কাম আৰম্ভ কৰিব বিচাৰে, তেন্তে আজিৰ দিনটো তাৰ বাবে অতি শুভ। বিভিন্ন শ্ৰেণীৰ লোকৰ বাবে পৰামৰ্শ: শিক্ষাৰ্থীসকলৰ বাবে আজি একাগ্ৰতা বৃদ্ধিৰ দিন। পঢ়া-শুনাৰ ক্ষেত্ৰত আজি আপুনি নতুন উৎসাহ পাব। যুৱক-যুৱতী আৰু প্ৰেম সম্পৰ্কত আজিৰ দিনটো অতি মধুৰ হ'ব। আপোনাৰ প্ৰিয়জনৰ সৈতে সময় কটোৱাৰ বাবে আজিৰ দিনটো ভাল। গৃহিণীসকলৰ বাবে আজি ঘৰৰ পৰিকল্পনা আৰু পৰিয়ালৰ স্বাস্থ্যৰ যত্ন লোৱাৰ দিন।
ব্যৱসায়ী আৰু আজি চাকৰিজীৱীসকলৰ বাবে আজি নিখুঁত হোৱাৰ দিন। আপোনাৰ কামৰ প্ৰশংসা হ'ব। বয়োজ্যেষ্ঠসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব আৰু অলপ সময় ধ্যান কৰিব। আজি বগা ৰং আপোনাৰ বাবে শুভ হ'ব। পুৱা ১০ বজাৰ পৰা ১২ বজালৈ আপোনাৰ বাবে অতি শুভ সময়। আজি কৃতজ্ঞতা প্ৰকাশ কৰাটো আপোনাৰ বাবে আটাইতকৈ ডাঙৰ উপায়। বন্ধুসকল, আজিৰ এটা প্ৰশ্ন, আপোনাৰ মতে জীৱনত সফল হ'বলৈ ধৈৰ্য নে পৰিশ্ৰম কোনটো বেছি প্ৰয়োজনীয়? আপোনাৰ মতামত কমেণ্টত জনাব। ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু সম্ভৱ হ'লে দান দি আমাৰ চেনেলক সহায় কৰক। প্ৰিয় মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি ১২ জুলাই আপোনালোকৰ বাবে অতি আৰু আনন্দৰ দিন। চন্দ্ৰ আজি বৃষ ৰাশিত আৰু ৰোহিণী নক্ষত্ৰত বিৰাজমান, যি আপোনালোকৰ বাবে অতি শুভ। আজি আপুনি কৰ্মক্ষেত্ৰত অতিৰিক্ত দায়িত্ব গ্ৰহণ কৰিব আৰু আপোনাৰ সকলো কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ কাম কৰাৰ দক্ষতা আৰু কষ্ট দেখি আপোনাৰ উচ্চপদস্থ বিষয়া আৰু সহকৰ্মীসকল প্ৰভাৱিত হ'ব। আজি ৰঙা ৰং আপোনাৰ বাবে ভাগ্যশালী, ইতিবাচক ফলাফল পাবলৈ। বিয়লি ৪ বজাৰ পিছলৈ কোনো গুৰুত্বপূৰ্ণ কাম পেলাই নথব। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব চাওঁ আহক। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো পঢ়া-শুনাত মনোযোগ বৃদ্ধি কৰাৰ দিন। আপোনাৰ কষ্টৰ ফল আজি পাব। যুৱক-যুৱতী আৰু প্ৰেমৰ সম্পৰ্কত থকা সকলৰ বাবে আজিৰ দিনটো অতি সুন্দৰ। আপোনাৰ সম্পৰ্ক অধিক মধুৰ হ'ব। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কাম আৰু পৰিয়ালৰ সৈতে সময় কটোৱাত আনন্দ পাব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো সফলতাৰ। আপোনাৰ কামৰ প্ৰশংসা হ'ব। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ যত্ন ল'ব আৰু তেনে কোনো তৰ্ক-বিতৰ্কৰ পৰা আঁতৰি থাকিব। আজি ৰঙা ৰং আপোনাৰ বাবে শুভ। এটা ভাল কাম হিচাপে আজি কাৰো সৈতে কাজিয়া নকৰিব আৰু শান্ত হৈ থাকিব। আজিৰ আপোনাৰ জ্যোতিষীয় প্ৰশ্ন, আপুনি কি ভাবে? জীৱনৰ কঠিন সময়ত ধৈৰ্য ধৰি ৰখা বেছি গুৰুত্বপূৰ্ণ নে সাহস কৰি সিদ্ধান্ত লোৱা? কমেণ্টত জনাব বন্ধুসকল। এই মাৰ্গদৰ্শন আপোনালোকৰ ওচৰলৈ লৈ আহিবলৈ আমি বহু কষ্ট কৰোঁ। অনুগ্ৰহ কৰি ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি। প্ৰিয় কুম্ভ ৰাশিৰ ব্যক্তিসকল, আজি ১২ জুলাই, দেওবাৰ আপোনালোকৰ বাবে আৰ্থিক দিশৰ পৰা অতি শুভ দিন। আজি চন্দ্ৰ আপোনাৰ ৰাশিৰ পৰা চতুৰ্থ স্থানত অৰ্থাৎ বৃষ ৰাশি আৰু ৰোহিণী নক্ষত্ৰত অৱস্থান কৰিছে। গ্ৰহৰ এই অৱস্থানে আপোনাৰ আৰ্থিক জীৱনত ডাঙৰ সফলতা কঢ়িয়াই আনিব। আজি কৰা যিকোনো আৰ্থিক লেনদেনৰ পৰা ভৱিষ্যতে আপুনি ডাঙৰ লাভ পাব। আপোনাৰ বেংক একাউণ্টত ধন জমা হোৱা দেখি আপুনি আনন্দিত হ'ব আৰু আপোনাৰ খৰচ কমি উপাৰ্জনৰ পথ প্ৰশস্ত হ'ব। এয়া এক সুন্দৰ সময়। সেয়েহে অনাৱশ্যকীয় খৰচ কমাই সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। বিভিন্ন বয়সৰ আৰু ক্ষেত্ৰৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। ছাত্ৰ-ছাত্ৰীসকল, আজি আপোনালোকৰ বাবে কিতাপৰ জ্ঞানতকৈ ব্যৱহাৰিক জ্ঞান অৰ্জন কৰাৰ দিন। ৰোহিণী নক্ষত্ৰত চন্দ্ৰৰ প্ৰভাৱে আপোনাক নতুন কিবা শিকিবলৈ উৎসাহিত কৰিব। যুৱ প্ৰজন্ম আৰু প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে আজিৰ দিনটো অতি শান্তিপূৰ্ণ। সংগীৰ সৈতে সময় কটোৱা আৰু ভৱিষ্যতৰ পৰিকল্পনা কৰাৰ বাবে এয়া উপযুক্ত সময়। গৃহিণীসকলৰ বাবে আজিৰ দিনটো ঘৰৰ আৰ্থিক পৰিকল্পনাৰ বাবে ভাল। ঘৰৰ অনাৱশ্যকীয় খৰচ কমাই আপুনি সঞ্চয়ৰ নতুন পথ বিচাৰি পাব। ব্যৱসায়ী আৰু চাকৰিজীৱীসকলৰ বাবে আজিৰ দিনটো প্ৰগতিৰ। চাকৰিত নতুন দায়িত্ব পাব। আনহাতে ব্যৱসায়ীসকলে আজি কৰা বিনিয়োগৰ পৰা ভৱিষ্যতে ডাঙৰ লাভ পাব। বয়োজ্যেষ্ঠসকলে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। শনিৰ প্ৰভাৱৰ বাবে অলপ ভাগৰুৱা অনুভৱ হ'ব পাৰে। সেয়েহে পৰিয়ালৰ সৈতে সময় কটাই মন প্ৰফুল্ল ৰাখক। আজি এটা সৎ কাম হিচাপে পৰিয়ালৰ সৈতে শান্তিপূৰ্ণভাৱে সময় কটাওক আৰু সম্ভৱ হ'লে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ লওক। নতুন কাম আৰম্ভ কৰিবলৈ বা আৰ্থিক পৰিকল্পনা কৰিবলৈ আজিৰ দিনটো অতি উত্তম। ততাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আজি অলিভ ৰং আপোনাৰ বাবে ভাগ্যশালী। পুৱা ১০ বজাৰ পৰা ১১ বজাৰ ভিতৰত গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰক। শনিশ প্ৰভাৱৰ বাবে মানসিক শান্তি পাবলৈ ঘৰত কোনো শান্ত বস্তু বা শুভ চিহ্ন ৰাখক। বন্ধুসকল, আজিৰ আমাৰ প্ৰশ্নটো হ'ল, আপোনাৰ মতে জীৱনত টকাতকৈও মূল্যৱান বস্তু কি? আপোনাৰ মতামত আমাক কমেণ্টত জনাওক। লগতে এই ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু সৰ্বাধিক শ্বেয়াৰ কৰক। ভিডিঅ'টোৰ আৰম্ভণিতে দিয়া QR কোডৰ জৰিয়তে আপুনি আমাৰ চেনেলটোক আৰ্থিকভাৱে সহায় কৰিব পাৰে।
যাতে আমি আপোনালোকৰ বাবে এনেধৰণৰ উন্নত ভিডিঅ' প্ৰস্তুত কৰি থাকিব পাৰোঁ। প্ৰিয় মীন ৰাশিৰ ব্যক্তিসকল, আজি 12 জুলাই আপোনালোকৰ বাবে এক সামগ্ৰিকভাৱে ভাল দিন, কিন্তু কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন। আজি চন্দ্ৰ আপোনালোকৰ তৃতীয় স্থানত অৰ্থাৎ বৃষ ৰাশি আৰু ৰোহিণী নক্ষত্ৰত অৱস্থান কৰিছে। আজি আইনী সমস্যাৰ পৰা আঁতৰি থকাটোৱেই আপোনালোকৰ বাবে হিতকৰ হ'ব। অনাৱশ্যকীয় খৰচ কমাই সঞ্চয় আৰু দীৰ্ঘম্যাদী বিনিয়োগত গুৰুত্ব দিবলৈ পৰামৰ্শ দিয়া হৈছে। বিনিয়োগৰ সিদ্ধান্ত লোৱাৰ সময়ত খৰখেদা নকৰিব, বৰঞ্চ চিন্তা-চৰ্চা কৰি আগবাঢ়িব। কৰ্মক্ষেত্ৰত উচ্চপদস্থ বিষয়াৰ সৈতে তৰ্ক কৰাৰ পৰা বিৰত থাকক, কাৰণ ই আপোনাৰ গুৰুত্বপূৰ্ণ প্ৰকল্পবোৰত বাধাৰ সৃষ্টি কৰিব পাৰে। বিভিন্ন বয়সৰ লোকৰ বাবে আজিৰ দিনটো কেনে হ'ব সেয়া চাওঁ আহক। ছাত্ৰ-ছাত্ৰীৰ বাবে আজিৰ দিনটো পৰিশ্ৰমৰ। ৰোহিণী নক্ষত্ৰৰ চন্দ্ৰৰ প্ৰভাৱে পঢ়াত মনোযোগ আনিব, কিন্তু কাৰিকৰী বিষয়ত কিছু বিভ্ৰান্তি হ'ব পাৰে। যুৱ প্ৰজন্ম আৰু প্ৰেমৰ সম্পৰ্কত আজিৰ দিনটো ধৈৰ্য্যৰ। সংগীৰ সৈতে কথা পাতোতে নম্ৰতা অৱলম্বন কৰক। তৰ্কৰ পৰা আঁতৰি থাকক। গৃহিণীসকলৰ বাবে আজি ঘৰুৱা কাম-কাজৰ বাবে ভাল দিন। পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক। ব্যৱসায়ী আৰু কৰ্মচাৰীৰ বাবে আজি সাৱধানতাৰ দিন। উচ্চপদস্থ বিষয়াৰ সৈতে সহযোগিতা বজাই ৰাখক। বয়োজ্যেষ্ঠসকলে আজি স্বাস্থ্যৰ যত্ন লওক। শনিৰ প্ৰভাৱৰ বাবে গাঁঠিৰ বিষ বা ভাগৰ অনুভৱ হ'ব পাৰে। আজিৰ দিনটোৰ পুণ্যকাম হিচাপে ঘৰত পুষ্টিকৰ আহাৰ ৰান্ধি পৰিয়ালৰ সৈতে আনন্দৰে গ্ৰহণ কৰক। আজি নীলা ৰং আপোনালোকৰ বাবে ভাগ্যশালী হ'ব। পুৱা 11 বজাৰ পৰা দুপৰীয়া শোৱা 1 বজালৈ সিদ্ধান্ত লোৱাৰ বাবে উত্তম সময়। বন্ধুসকল, আজিৰ আমাৰ জ্যোতিষীয় প্ৰশ্ন: আপোনালোকৰ মতে জীৱনৰ কঠিন পৰিস্থিতিত ধৈৰ্য থকাটো বেছি গুৰুত্বপূৰ্ণ নে সাহসেৰে যুঁজ দিয়াটো? আপোনালোকৰ মতামত কমেণ্টত জনাব। ভিডিঅ'ৰ আৰম্ভণিতে দিয়া UPI QR কোডত দান দি চেনেলটোক সহায় কৰক। যদি দান দিয়া সম্ভৱ নহয়, তেন্তে ভিডিঅ'টো লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। আপোনালোকৰ সমৰ্থনেই আমাৰ শক্তি।